নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনে এটি ভাষণৰ কিয়দ অংশ আপোনালোকৰ বাবে লৈ আহিছোঁ, য'ত ফাদিল হৈছে কংগ্ৰেছী শাসনকালৰ কংগ্ৰেছী কুচৰিত্ৰ। মুখ্যমন্ত্ৰীৰ কথাখিনি মন দি শুনক, তাৰ পিছত আমি আকৌ কথা পাতিম এই বিষয়ে। আপোনালোকেও আপোনালোকৰ অভিমত ব্যক্ত কৰিব পাৰিব। সেই সময়ত মই কংগ্ৰেছত আছিলোঁ। আমাৰ দলৰ বিধায়কসকলে মোক স্পষ্টভাৱে কৈছিলে যে সমষ্টিৰ ল'ৰা ছোৱালীক যদি আমি চাকৰি দিব নোৱাৰোঁ, অহাবাৰ আমি ইলেকশ্যনত জিকিব নোৱাৰোঁ, আমি নিযুক্তি ৰাজনৈতিকভাৱে দিব লাগিব। সেই সময়ত এজন ডাঙৰ ব্যক্তি আছিলে, জমিয়ত উলেমা হিন্দ বুলি কয়। তাৰ সৰ্বভাৰতীয় সভাপতি মৌলানা আছাদ মাদানী গুৱাহাটীলৈ আহিছিলে। মুখ্যমন্ত্ৰীয়ে মোক তেওঁৰ ৰুমত মাতি লৈ গৈছিলে যে আমি যদি সিলেকশ্যন কৰি চাকৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীয়ে চাকৰি নাপাব আৰু জমিয়তে আমাক বিৰোধিতা কৰিব। তেতিয়া মই কৈছিলোঁ যে এইটো এটা ভুল ধাৰণা যে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীৰ মাজত মেধা সম্পন্ন ল'ৰা নাই। এনে ধাৰণা আমি ল'ব নালাগে। মই স্পষ্টভাৱে কৈছিলোঁ যে ৰাজনীতিত এটা পৰিৱৰ্তন আহিব দিয়ক, কাৰণ আমি যদি নিকা নিযুক্তি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ শিক্ষা ব্যৱস্থা কলাপছ কৰিব আৰু অসমে কেতিয়াও ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে থিয় দিব নোৱাৰিব। পৰৱৰ্তী সময়ত তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ আছিলে সুইটি চেংচং। মুখ্যমন্ত্ৰীয়ে তেওঁক মাতি আনি কৈছিলে যে শিক্ষামন্ত্ৰীয়ে নকৰে, কিন্তু আপুনি টেটৰ নিযুক্তি বন্ধ কৰক। তেতিয়া মই মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আজি আমি বহুত আগবাঢ়ি গলো, ল'ৰা ছোৱালী পৰীক্ষা দিবৰ বাবে সাজু হৈ আছে, আৰু এতিয়া যদি আমি এই নিযুক্তিক বন্ধ কৰিব খোজো, অসমত যুৱক যুৱতীসকলৰ মাজত প্ৰচণ্ড নিৰাশা হ'ব আৰু অন্তত শিক্ষা ব্যৱস্থাটোক আমি ৰাজনীতিৰ পৰা মুকলি কৰি দিব লাগে। 2012 চনত এটা বিশাল ৰাজনৈতিক সংগ্ৰামৰ পিছত আমি অসমত টেটৰ নিযুক্তি দিব পাৰিলোঁ। কলেজৰ অধ্যাপক অধ্যাপিকাত প্ৰথমবাৰৰ বাবে যি ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপাম বুলি ভাবিছিলে, তেওঁলোকে অধ্যাপক অধ্যাপিকা হ'ল। আৰু সৰু সজাই ষ্টেডিয়ামত যেতিয়া আমি 50,000 ল'ৰা ছোৱালীক লৈ নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ, যুৱক যুৱতীৰ মাজত অভূতপূৰ্ব উৎসাহৰ সৃষ্টি হৈছিলে। সেইদিনাখন আমি মনতে ভাবিছিলোঁ যে এই পৰম্পৰাক আৰু আগলৈও কোনেও নোহোৱা কৰিব নোৱাৰিব। আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিব। তাৰ পিছত কেইবাটাও টেট পৰীক্ষা হ'ল আৰু প্ৰতিটো টেট পৰীক্ষাতে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে শিক্ষক শিক্ষকতাৰ চাকৰি পাবলৈ আৰম্ভ কৰিলে। কলেজতো এটা ট্ৰান্সপাৰেণ্ট স্বচ্ছতাৰ ওপৰত নিযুক্তি আৰম্ভ হ'ল। যোৱা নিৰ্বাচনৰ সময়ত মই অসমত মোৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে মই কৈছিলোঁ যে আমি যদি চৰকাৰ কৰিব পাৰোঁ, আমি ৰাজ্যত 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিম। মোৰ মনত এটাই ধাৰণা আছিলে যে 2012 চনত শিক্ষা বিভাগত আমি স্বচ্ছতা আনিছিলোঁ।
আৰু 2021 চনত আমি পুলিচৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো বিভাগতে আমি স্বচ্ছতা আনিম। ইলেকশ্যনত আমি জিকিলো। দৰ্শকসকল, মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্য আপোনালোকে শুনিলে। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আনিবলৈ গৈ নিজৰ দলটোৰ ভিতৰতে তেওঁ কিদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিদৰে যুঁজিব লগা হৈছিল, সেয়া নিশ্চয় স্পষ্টভাৱে আমি বুজি পালো। এয়াই হৈছে কংগ্ৰেছৰ নষ্ট চৰিত্ৰ। ভাবকচোন, দেশৰ স্বাধীনতা অনা বুলি দাবী কৰা শতিকা পুৰণি দল এটাৰ পৰা এনে কথা কল্পনা কৰিব পাৰিনে? প্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সতীৰ্থ মন্ত্ৰী বিধায়কসকলৰ লগত যুঁজিব লগা হৈছিলে। সতীৰ্থ মন্ত্ৰী বিধায়কসকল নিকা নিযুক্তিৰ পক্ষপাতী নাছিলে, কিয়নো চাকৰি দিয়াৰ ক্ষমতা যদি তেওঁলোকৰ হাতত নাথাকে তেন্তে পালি নেতাসকলক কোনে চাকৰি দিব? পালি নেতাসকল অসন্তুষ্ট হলে গাদী কেনেকৈ সুৰক্ষিত হব? অৰ্থাৎ নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে দুৰ্নীতিক কিদৰে দলীয়ভাৱে প্ৰশ্ৰয় দিছিলে, দলীয়ভাৱে মৰ্যাদা প্ৰদান কৰিছিলে, ভাবকচোন এবাৰ। গাৰ নোম শিয়ৰি উঠা কাৰবাৰ নহয়নে? আনটো দিশ আৰু অধিক ভয়ংকৰ। আপোনালোকে মন কৰিলে নে নাই নাজানো, মুখ্যমন্ত্ৰীয়ে কোৱা মতে নিকা নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ জমিয়ত উলেমাৰ সৰ্বভাৰতীয় সভাপতি স্বয়ং আৰছাদ মাদানীয়ে হেনো তৰুণ গগৈক হেঁচা প্ৰয়োগ কৰিছিলে। এইখিনিতে প্ৰশ্ন আহিব পাৰে, নিকা নিযুক্তিৰ লগত ধৰ্মগুৰু এজনৰ কি সম্পৰ্ক? খেলটো তাতেই। ধৰ্মগুৰু মাদানীয়ে বিচাৰে বাছ বিচাৰ নোহোৱাকৈ যোগ্যতা থাকক নাথাকক সংখ্যালঘুসকলে চাকৰি পাওক। আমি সকলোৱে জানো যে কংগ্ৰেছ দলটোৱে প্ৰথমৰে পৰাই তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছে। মাদানীক অসন্তুষ্ট কৰাৰ সাহস দলটোৰ কাৰোৱেই নাই। তেনে এক পৰিৱেশক প্ৰত্যাহ্বান হিচাপে লৈ নিজৰ স্থিতিত অটল থাকি নিজৰ কাম কৰি গৈছিল আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবোৰৰ দ্বাৰা আমি কি বুজিম? যদিহে হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহ এজন নাথাকিলেহেঁতেন তেন্তে কোনো দিনেই আজিৰ দৰে নিকা নিযুক্তি সম্ভৱ নহলহেঁতেন, নহয়নে? আমাৰ বাবে সৌভাগ্য যে সেই গৰাকী হিমন্ত বিশ্ব শৰ্মাই কালক্ৰমত বিজেপি দললৈ গুচি আহিলে আৰু আহি মুখ্যমন্ত্ৰী হল। তাৰ পিছত কেৱল শিক্ষকেই নহয়, ৰাজ্যৰ সকলো বিভাগৰে নিযুক্তিত আনিলে এক অভিযোগহীন স্বচ্ছতা। দৰ্শকসকল, আপোনালোকে কি ভাবে? মুখ্যমন্ত্ৰী গৰাকীয়ে যিবোৰ কথা কলে সেয়া শুনাৰ পিছত কংগ্ৰেছ দলটো সম্পৰ্কত আপোনাৰ কি ধাৰণাৰ সৃষ্টি হৈছে নিশ্চয় কমেণ্ট বক্সত লিখিব। এইখিনিতে মই আন এটি কথা উল্লেখ কৰি থব বিচাৰো। মুখ্যমন্ত্ৰী গৰাকীক এইবিলাক কথাত প্ৰশংসা কৰাৰ কাৰণে যিসকলে মোক ভক্ত বুলি কমেণ্ট কৰিব, গোবৰ ভক্তই বোলক বা আন কিবা ভক্তই বোলক, মই গৌৰৱ বোধ কৰিম। কাৰণ এনেকুৱা কথাক ছাপোৰ্ট কৰোঁতে যদি আপোনালোকে মোক সমালোচনা কৰিবলৈ যায় তাৰ দ্বাৰাই প্ৰকাশ পাব আপোনালোক কোন পক্ষত, মই কোন পক্ষত। অৰ্থাৎ দুৰ্নীতিৰ পক্ষত কোন আছে আৰু নিকা স্বচ্ছতাৰ পক্ষত কোন আছে। গতিকে আপোনালোকৰ পৰা মই গঠনমূলক কমেণ্ট আশা কৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।